গড়েশ্বৰ ১ নং ৰৌমাৰীত মুছলিম জাতীয় পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান। তামুলপুৰ জিলা গড়েশ্বৰ ১ নং ৰৌমাৰীত মুছলিম জাতীয় পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। অনুষ্ঠানত মুছলিম জাতীয় পৰিষদৰ অল বিটিচি মুছলিম জাতীয় পৰিষদৰ তত্বাৱধায়ক সুৰজ আলীৰ লগতে তামুলপুৰ জিলা সমিতিৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰে। ইয়াৰ পিছতে তামুলপুৰ জিলা মুছলিম জাতীয় পৰিষদৰ ৩টা আঞ্চলিক কমিটিৰ বিষয়ববীয়া কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক সহিতে কেইবাজনো বিষয়ববীয়া উপস্থিতিত শপত গ্ৰহণ কৰে। পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত মই উপস্থিত থাকো। মোৰ লগত উপস্থিত আছিলে আমাৰ মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সুৰজ আলী ডাঙৰীয়া। গতিকে মুছলিম জাতীয় পৰিষদৰ তামুলপুৰ জিলাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি খুবেই ভাল লাগিছে, কাৰণ ৫১জন সদস্যই ইতিমধ্যে শপত গ্ৰহণ কৰিছে আৰু তামুলপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি মিণ্টু আলী ডাঙৰীয়া তেখেতক লৈ ৫১জনীয়া যি আমাৰ সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আছিলে, খুব তেখেত এজন বলিষ্ঠ কণ্ঠ আৰু অনাগত দিনত এই তামুলপুৰ জিলাৰ যিমান আঞ্চলিক আছে বা প্ৰতিখন সমাজত প্ৰতিখন গাঁৱে গাঁৱে যায় তেওঁলোকে অন্ধবিশ্বাস, কুসংস্কাৰ, বাল্য বিবাহ এইবিলাকৰ বিৰুদ্ধে সদায় মাত মাতিব, যাতে আমি এটা সুস্থ সমাজ যাতে আমি গঢ়ি তুলিব পাৰো আৰু আমি শিক্ষাৰ হকে আমি কাম কৰিব লাগিব। মই তেওঁলোকক এটা কথাই কৈছো যে আমাৰ সমাজ ব্যৱস্থাটো শিক্ষাৰ যি পোহৰতা বিলাব লাগিব। গতিকে শিক্ষাৰ হৈ তেওঁলোকে অনাগত দিনত কাম কৰি যাব বুলি আশ্বাস দিয়ে, কাৰণ সমাজ ডেভেলপমেণ্ট কৰিবলৈ হলে শিক্ষা লাগিব। গতিকে শিক্ষা নহলে আমি কেতিয়াও আগুৱাই যাব নোৱাৰো। আপোনালোকে জানেই যে আমাৰ মুছলিম জাতীয় পৰিষদ জন্ম লগ্নৰে পৰা শিক্ষাৰ হকে জড়িত আৰু বহুখিনি কাম ইতিমধ্যে শিক্ষাৰ হকে বহুখিনি কাম কৰাৰ উদাহৰণ আছে বা অনাগত দিনত আৰু কাম কৰি যাব। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সুৰজ আলী ডাঙৰীয়া ইতিমধ্যে ৩ বজাত তেখেতে আৰু তামুলপুৰ জিলাৰ অন্তৰ্গত আৰু ৩খন আঞ্চলিকৰ শপত গ্ৰহণ অনুষ্ঠান হৈ যায়, তেখেতে শপত বাক্য পাঠ কৰায়। গতিকে সেই আঞ্চলিক কমিটিসমূহকো আমাক প্ৰতিশ্ৰুতি দিছে যে অনাগত দিনত মুছলিম জাতীয় পৰিষদৰ সংবিধানৰ আদৰ্শ মানি তেওঁলোকে কাম কৰি যাব। অনাগত দিনত তেওঁলোকে কাম কৰি যাব আৰু সদায় দুৰ্নীতিৰ বিৰুদ্ধে সদায় বলিষ্ঠ কণ্ঠ হৈ তেওঁলোকে সদায় মাত মাতি যাব। কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সুৰজ আলী ডাঙৰীয়া অল বিটিচিৰ ইনচাৰ্জ হিচাপে নিযুক্তি দিয়া হয়। তেখেতে বিটিচিত আমাৰ কিছুমান জিলা সমিতি গঠন কৰিবলৈ বাকী আছে, সেই জিলা সমিতিসমূহ তেখেত গঠন কৰিব আৰু বিটিচি অঞ্চলত সদায় দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে মাত মাতিব। এজন বলিষ্ঠ যুৱ নেতা হিচাপে তেখেতে সদায় থিয় হৈ সংখ্যালঘু ৰাইজৰ হকে তেওঁলোকে কাম কৰিব, তেখেতে কাম কৰিব। হয় স্যার, আজি আমার তামুলপুর জিলা সমিতির মুসলিম জাতীয় পরিষদ MGP আমার তামুলপুর জিলা সমিতির শপথ গ্রহণ আছিল। আজি আমি তামুলপুর জিলা সমিতির সভাপতি মিন্টুল আলী ডাঙৰীয়াক দিয়া হয় আৰু সাধারণ সম্পাদক ফিৰোজ আলী ডাঙৰীয়াক দিয়া হয় আৰু কার্যকরী সভাপতি রুহুল আমিন ডাঙৰীয়াক দিয়া হয়। এই মিন্টুল আলী ডাঙৰীয়াক লৈ কেনে আমি তামুলপুৰ জিলা সমিতি 51 জুনে শক্তিশালীভাৱে গঠন হৈছে। এই তামুলপুৰ জিলা সমিতিৰ শপত গ্ৰহণ যি হৈ গল, তাৰে আগত আজি 3টামান বজাত মই কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুছলিম জাতীয় পৰিষদৰ মই উত্তৰ বেদনা আঞ্চলিক সমিতিক মই শপত গ্ৰহণ পাঠ কৰাইছো। গড়েশ্বৰ আঞ্চলিক মুছলিম জাতীয় পৰিষদৰ আঞ্চলিক শপত গ্ৰহণ কৰাইছো আৰু পূব দেফিলি আঞ্চলিক সমিতিৰ মুছলিম জাতীয় পৰিষদৰ মই শপত গ্ৰহণ কৰাইছো। আৰু সেই 3টা আঞ্চলিক শপত গ্ৰহণ লৈ লগতে তামুলপুৰ জিলা সমিতি 51 জনীয়া সমিতিয়ে শপত গ্ৰহণ কৰে। আমি এই তামুলপুৰ জিলা সমিতিৰ পৰা যে আমাৰ মাজত যি বেয়া কাম আছে, মদ, ভাং, ড্ৰাগছ, জুৱা, বাল্য বিবাহ, যিমানে বেয়া কাম আছে, এই তামুলপুৰ জিলা সমিতি আমাক আস্থা দিছে, বিশ্বাস দিছে যে এই তামুলপুৰ জিলা সমিতিয়ে এই 3টা আঞ্চলিক লৈ কানে এইবিলাক বেয়া কাম বিলাক দূৰ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু মোক কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চাকলিন মুস্তাক ছাৰে আৰু আমাৰ মতিউৰ ৰহমান ছাৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি মোক বিটিচিৰ ইনচাৰ্জ হিচাপে মোক দায়িত্ব দিছে। মই ভাবো যে বিটিচিৰ প্ৰত্যেকটা জিলাত মুছলিম জাতীয় পৰিষদ আমি জিলা সমিতি গঠন কৰিম
আৰু প্ৰত্যেকটা জিলা সমিতি গঠন কৰাৰ লগে লগে আমি 15-20 দিনৰ ভিতৰত আমি আঞ্চলিক সমিতিও আমি গঠন কৰিম। আমাৰ লক্ষ্য এটাই, আমি হলো ইছলাম ধৰ্মৰ মানুহ। ইছলাম মানে কি হল? শান্তি। আমি শান্তিত থাকিব বিচাৰো। আমি হিন্দু, মুছলিম, খ্ৰীষ্টান, ৰাভা, আদিবাসী আমি সকলোই ভাই ভাই। আমি কাৰো লগত আমি বিতৰ্কৰ মাজত আমি সোমাই থাকিব নিবিচাৰো। আমি সকলোই যিমান দিন পৃথিৱীত জীয়াই থাকিম আমি মিলা প্ৰীতি ভাৱে, আমি ভাই ভাই ভাৱে আমি যাতে এই ভাৰতবৰ্ষত, অসমত ব্ৰিটিছিত যাতে থাকিব পাৰো।